ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত এটা সুন্দৰ সাধুকথা ক'বলৈ ওলাইছোঁ দেই। সাধুকথাটোৰ নাম হ'ল শেষ শিলটো। শেষ শিলটো। এই সাধুকথাটো এটা নীতি শিক্ষামূলক সাধু। আশা কৰোঁ সাধুকথাটো শুনি তোমালোকে বৰ ভাল পাবা আৰু মই এতিয়া আৰম্ভ কৰিছোঁ দেই। শেষ শিলটো। এসময়ত উদয়পুৰ নামৰ এখন গাঁৱত ভূষণ নামৰ এজন বেপাৰী আছিল দেই। ভূষণে হাতেৰে নিৰ্মাণ কৰা থলুৱা কিছুমান সামগ্ৰী আৰু কাপোৰ বিক্ৰী কৰিবলৈ বিভিন্ন চহৰ নগৰলৈ গৈছিল। চহৰলৈ যাবলৈ তেওঁ প্ৰতিদিনে গাঁৱৰ ওচৰত এখন নদী পাৰ হ'বলগীয়া হৈছিল। এদিনাখন ভূষণে কি কৰিলে জানা? অলপ সোনকালে নদী পাৰ গৈ পালেগৈ। নদীৰ পাৰখন তাৰমানে। সেই সময়ত সূৰ্যও উদয় হোৱা নাছিল আৰু যথেষ্ট আন্ধাৰ হৈ আছিল। নদীখন পাৰ হ'বলৈ তেওঁ কোনো নাও বা নাৱৰীয়া আদি দেখা নাছিলে। ভূষণে উপায় নাপায় কি কৰিলে জানানে? নদীখনৰ ওচৰতে ঘূৰা-ঘূৰি কৰিলে। তাৰপিছত তেওঁ গৈ নদীৰ পৰা অকণমান দূৰত এখন জেগা পালেগৈ। সেইখিনি জেগাত এজোপা ডাঙৰ গছ আছিল আৰু সেই তেওঁ ভাবিলে যে এই গছজোপাৰ তলতে বহোঁ। তেনেকৈ ভাবি তেওঁ গছজোপাৰ তলতে বহিলেগৈ। তেতিয়া ডাঙৰ গছৰ পিনে যেতিয়া তেওঁ গৈছিল, গছডালৰ ওচৰলৈ নহয়, হঠাতে তেওঁৰ ভৰিত কিবা এটা খুন্দা খালে, তাৰমানে কিবা এটা লাগিলে। তেওঁ ভৰিখনত ভাবিলে কি লাগিলেনো ভৰিখনত? উজুতি খোৱা যেন হ'ল। তেওঁ অকণমান হালি পেলাই চালে। তাৰপিছত দেখিলে যে তাত কাপোৰৰ এটা টোপোলা পৰি আছে আৰু সেই টোপোলাটো তেওঁ খুলি যেতিয়া চালে তাৰ ভিতৰত কিবা সোমাই থকা যেন লাগিল। কি সোমালে তাকে চাবৰ কাৰণে তেওঁ কি কৰিলে জানা? হাতখনকে ভৰাই দিলে। তেওঁ হাতখন ভৰাই দিলে, আন্ধাৰতো এইপিনে হাতখন ভৰাই দিলে। তাৰপিছত তেওঁ হাতত কিবা বস্তু লাগিছে, টান টান শিলৰ নিচিনা। তাৰপিছত তেওঁ ভাবিলে এইটো শিলেৰে কোনোবাই হয়তো শিলসোপা বান্ধি, কেইটামান শিল বান্ধি ইয়াৰ ভিতৰত ভৰাই থৈ দিছে। তেনেকৈ ভাবি ভূষণে কি কৰিলে? ভাবিলে কোনেনো শিলবিলাক ইয়াতে ভৰাইছে। তেওঁ একো নাভাবি পেলাই তেওঁ কি কৰিলে জানা? তাত যে বহি আছিলে তেওঁ এটা এটা শিল এই পানীলৈ দলিয়াই দিলে। এনেই কিবা কিবি ভাবি শিল এটাৰপৰা লৈ মোনাখনৰ পৰা লৈ দলিয়াই দিয়ে। গতিকে তেওঁ সেই টোপোলাটো তেনেকেই শিল বহুত আছিলে তাৰমানে। তেওঁ ভাবিছে শিল বহুত আছে দেখোন। গতিকে একো নাভাবি পেলাই ৰাতিও পোৱা নাই। সেইকাৰণে তেওঁ তাত শিলবিলাক পানীখিনিলৈ দলিয়াইছিল নদীখনৰ পিনে। তাৰপিছত তেওঁ তেনেকৈ থকাৰ পিছত কিছু সময় থাকিলে। থকাৰ পিছত তেওঁ আমন জীমনকৈ টোপোলাটোৰ পৰা শিল এটা এটা দলিয়াইছে। তেওঁ উৎকণ্ঠা হৈছে কেতিয়ানো ৰাতিপুৱাব, কেতিয়ানো সূৰ্যোদয় হ'ব, তেতিয়াহে তেওঁ নাৱৰীয়া পাব, নাও পাব আৰু তেতিয়া সোনকালে তেওঁ কি হ'ব? সামগ্ৰীবিলাক তেওঁ যিবিলাক বেচিবলৈ আনিছে সেইবিলাক বিক্ৰী কৰিব পাৰিব। ভূষণে তাকে ভাবি পেলাই কি কৰিলে জানা? এনেকৈ শিলবিলাক দলিয়াই থাকোঁতে শেষৰ শিল এটা পালে। শেষৰ শিলটো তেওঁ হাতেৰে তুলি লোৱাৰ লগে লগে হঠাতে তেওঁ দেখিলে আৰে ইমান পোহৰ হৈ গ'ল ৰাতিপুৱাৰ নিচিনা আৰু চৌদিশে দেখোন একদম পোহৰেই পোহৰ। তাৰপিছত তেওঁ দেখিলে এনেকুৱা লাগিল যেন সূৰ্য উদয় হৈছে। তেওঁৰ হাতৰ শিলটোৰ পৰা তেওঁ দেখিলে যে ইমান উজ্জ্বল পোহৰ ওলাইছে। আচৰিত হৈ গ'ল তেওঁ তেতিয়া আচৰিত হৈ পেলাই কিনো হৈছে আচলতে বুজিব চেষ্টা কৰিলে। তেওঁ ধৰিব নোৱাৰিলে ইমান উজ্জ্বল এই বস্তুটো কি তেওঁৰ হাতেৰে যিটো লৈ আছে। আৰু এইটো ইমান উজ্জ্বল শিল নে? কেনেকৈ ইমান জিলিকি আছে বাৰু? কিবা যাদু কৰা শিল পালে নেকি বাৰু? তেনেকৈ ভাবিলে দেই। সেই সময়ত নদীৰ পাৰত সাধু এজন আহি উপস্থিত হৈছিলহি। তেতিয়া তেওঁ ভূষণক দেখি পেলাই যেতিয়া দেখিলে ভূষণে খুব শিলটোলৈ চাই আচৰিত হৈ আছে, তেওঁ ভূষণৰ কাষত থিয় হৈ পেলাই তেওঁ ভূষণক লক্ষ্য কৰি ক'লে, হেৰা তুমি ইমান ভয় খাইছা কিয়? তাৰপিছত ভূষণে একদম ভয় খাই গৈছিলে আচলতে, ইমান পোহৰ এইটো শিলৰ পৰা। ভূষণে তেতিয়া উদ্বিগ্নভাৱে উত্তৰ দিলে, অৰণ্যৰ মাজত পৰি থকা এই টোপোলাটোত মই কেইটামান শিল পাইছিলোঁ। আন্ধাৰত মই ইয়াতে বহি লৈ নাও অহালৈ অপেক্ষা কৰিছিলোঁ আৰু সেইকাৰণে মই এটা এটাকৈ টোপোলাৰ পৰা শিলবিলাক লৈ নদীত দলিয়াইছিলোঁ। কিন্তু যেতিয়া এই শেষৰ শিলটো নদীত পেলাবলৈ সাজু হ'লোঁ নহয়, ঠিক তেতিয়াই দেখোন হঠাতে শিলটোৰ পৰাও ইমান পোহৰ হ'ল, সূৰ্য উদয় হ'ল। আচৰিত কথা, ইমান পোহৰ শিলটোৰ পৰা ওলাইছে। মই দেখি বৰ ভয়ো খাইছোঁ, আচৰিতো হৈছোঁ। যেতিয়া তেওঁ তেনেকৈ ক'লে ভূষণে, সাধুজনে তেতিয়া মিচিকীয়া হাঁহি মাৰি তেওঁক ক'লে, হেৰা
এইটো শিলৰ টুকুৰা নহয় নহয়। তুমি হাতত লৈ থকা এইটো আচলতে শিলৰ টুকুৰা বুলি ভাবিছা নেকি? ইমান উজ্জ্বল পোহৰ যে ওলাইছে, এইটো এটা হীৰাৰ টুকুৰাহে। গতিকে এইটো পানীত পেলাই নিদিবা। এই কথা শুনটো ভূষণেতো একদম আচৰিত হৈ একদম মানে কিবা হৈ গ'ল দেই। আৰে এইটো হীৰা বোলে, এইটো এটা মূল্যৱান হীৰা এডোখৰ। তুমি ইমান মূল্যৱান হীৰাডোখৰ যে পাইছা, তাৰপিছত তুমি আৰু এইটো নেপেলাবা দেই দলিয়াই পেলাই। বাকীবিলাক পেলালা, এইটো নেপেলাবা আৰু। এইডোখন হীৰা বেছি দি তুমি এইডোখন বহুত টকা পাবাহে, বৰ লাভ হ'ব, যোৱা তোমাৰ। তেনেকৈ ক'লে দেই। যেতিয়া সাধুৱে তেনেকৈ ক'লে না, ভূষণ একদম কান্দিব ধৰিলে। তেতিয়াতো সাধুজনে ক'লে, তুমি ইমান মূল্যৱান বস্তু এডোখৰ পাইছা, তুমি কান্দিছা কিয়? তাক ক'লে, নহয় প্ৰভু, মই মানে কি কৰিলোঁ জানে, আগততো হীৰা যদি আগৰখিনিও আছিলে, মইতো শিল বুলি ভাবি চব নদীত দলিয়াই পেলাই দিলোঁ। ইমান ডাঙৰ ভুল কৰিলোঁ। গতিকে আন্ধাৰত মই সেইবিলাক চিনিবই নোৱাৰিলোঁ। আজি নিজৰ মূৰ্খামিৰ কাৰণে মই নিজে মানে হীৰাবিলাক গোটেই পানীত দলিয়াই দিলোঁ। মোৰ খুব দুখ লাগিছে। মই ইমান মূৰ্খ নে, মোৰ ভাগ্য ইমান বেয়া নে, সেইটো কথা চিন্তা কৰিয়েই মোৰ কান্দন ওলাইছে। এনেকৈ ক'লে মানুহজনে, ভূষণে তাৰমানে। তেতিয়া জ্ঞানী ঋষিজনে ক'লে, তুমি এনেকৈ কান্দি নাথাকিবা। কেতিয়াবা আমি সকলোৱে ইমানেই অধৈৰ্য হৈ পৰোঁ যে আমাৰ হাতত কি আছে আৰু আমি কি ভুল কৰি আছোঁ সেইবোৰ আমি আওকাণ কৰোঁ। কিন্তু চিন্তা নকৰিবা, তুমি এতিয়াও সকলো হেৰুওৱা নাই নহয়। এই শেষ শিলটো শিল নহয়, এই শেষ যিটো তুমি শিল বুলি ভাবিছা হীৰাডোখৰ তুমি আৰু পেলাই নিদিবা। ঈশ্বৰে তোমাক ধৰা কিবা এটা তুমি ভাল কামৰ কাৰণে এইটো পুৰস্কাৰৰ নিচিনা পাইছা, আৰু সেইবাবে সেইটো পেলোৱা উচিত নহয়। আৰু সেইটো হীৰাডোখৰৰে কি হ'ল, ভগৱানে তোমাক সূৰ্য উদয় কৰি দিলে, তোমাৰ ভাগ্য উদয় হ'ল বুলি ধৰা। এতিয়া এই হীৰাডোখৰ বেছি দি তুমি বহু পৰিমাণে বৃহৎ পৰিমাণৰ এটা ধন পাবা, আৰু তুমি তেতিয়া বহুত ধনী হৈ যাবা। তেনেকৈ যেতিয়া ঋষিজনে ক'লে, তেতিয়া ভূষণে নিজৰ ভুলটো বুজি পালে, আৰু হাতত থকা যিটো শেষ সম্পদ মানে হীৰা টুকুৰা ৰক্ষা কৰাৰ কাৰণে তেওঁ নিজকে খুব ভাগ্যৱান বুলি অনুভৱ কৰিলে, যে মই ইমান ভাগ্যৱান। এইটো যে মই দলিয়াই নেপেলালোঁ শিল বুলি হীৰা টুকুৰা, সেইকাৰণে মই যে নিজকে ভাগ্যৱান দেই, মই ৰক্ষা কৰিলোঁ বুলি তেওঁ নিজে অনুভৱ কৰিলে। সাধু কথাটো এইখিনিয়ে দেই। কিন্তু ইয়াতে এটা নীতি শিক্ষা সোমাই আছে। নীতি শিক্ষাটো কি জানানে? জীৱনত উত্তম ধন সম্পত্তি লাভ কৰিবলৈ ধৈৰ্য আৰু জ্ঞানী হ'ব লাগে। উত্তম ধন সম্পত্তি লাভ কৰিবলৈ ভূষণে কি ভাবিলে, এইটো শিলহে, এটা এটাকৈ দলিয়াই আছিল। গতিকে সিটো নাজানিছিল যে এইটো হীৰা। গতিকে হীৰা যিটো মূল্যৱান সম্পত্তি সি লাভ কৰিলে, সেইটো প্ৰথমতে সেইটো ধৈৰ্য হীৰা বুলি কোৱাৰ পিছত সি কান্দিয়ে পেলালে, হয়নে? কিয় কান্দিলে? যে মই ইমান তাৰমানে হীৰা দলিয়াই পেলালোঁ আগৰখিনি। গতিকে আচলতে সেইটো নহয়। যেতিয়া তোমাৰ জীৱনত ভাল সময় আহে, তেতিয়া যদি তোমাৰ ধন সম্পত্তি লাভ কৰিবলৈ সক্ষম হোৱা, তাৰ কাৰণে তুমি কিন্তু ধৈৰ্য ধৰিব লাগিব, আৰু তুমি জ্ঞানী হ'ব লাগিব। বুজিছা? এই সাধু কথাটোৰ সাৰমৰ্ম বা নীতি শিক্ষা এইটোৱেই। কেনেকুৱা লাগিল বাৰু সাধু কথাটো শুনি? আশা কৰোঁ তোমালোকে বৰ ভাল পালা, নহয়নে বাৰু?